শোণিতপুৰৰ মিছামাৰীত প্ৰাক নিৰ্বাচনী হিংসা বৰছলাৰ বিজেপি নেতা ৰথীন্দ্ৰ দেক আক্ৰমণ বিজেপি কৰ্মী লীলা নেৱাৰৰ বিজেপিৰ কৰ্মীয়ে বিজেপিৰ নেতাক আক্ৰমণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি মিছামাৰী আৰক্ষী থানাৰ সন্মুখত শ লোকৰ উত্তাল প্ৰতিবাদ ভোটগ্ৰহণৰ কেইঘণ্টামানৰ আগমুহূৰ্তত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মিছামাৰী জিলা পৰিষদৰ তিনিবাৰৰ জিলা পৰিষদৰ সদস্য ৰথীন্দ্ৰ দেক বিজেপি দলৰে লীলা নেৱাৰ নামৰ কাৰ্যকৰ্তা তথা অঞ্চলটোৰ জিয়াগাভৰু পঞ্চায়তৰ 10 নম্বৰ কঠালগুৰি ৱাৰ্ডৰ সদস্য প্ৰাৰ্থীগৰাকীয়ে বাটত আগভেটি ধৰি আক্ৰমণ কৰে জানিব পৰা মতে অঞ্চলটোৰ ৰিকামাৰী গাঁৱৰ তৰফৰ পৰা ঘৰলৈ উভতাৰ পথত নেপালী বস্তিৰ পথত লীলা নেৱাৰে দুজন সতীৰ্থৰ সৈতে বাটত আগভেটি ধৰি আক্ৰমণ কৰে আহত ৰথীন্দ্ৰ দে জানিবলৈ দিয়া মতে তেওঁক প্ৰাণে মৰাৰ কাৰণে লীলা নেৱাৰে প্ৰচেষ্টা চলাইছিল ইফালে সেই ঘটনাৰ কেইমুহূৰ্তমানৰ পাছতে মিছামাৰী আৰক্ষী থানাৰ সমীপত শ লোক ক্ষোভিত হৈ পৰে আৰু ৰথীন্দ্ৰ দেক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে অভিযুক্ত লীলা নেৱাৰক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰা হৈছে ৰাজনীতিৰ যিখিনি কাৰ্যকলাপ আছে গোটেইখিনি যোৱাকালিয়ে শেষ হ'ল আমি মানুহৰ আমাৰ কাৰ্যকৰ্তাৰ ঘৰত গৈছিলোঁ কলামাটিকে তাৰ পৰা ঘূৰি আহোঁতে মই কঠালগুৰি হৈ নেপালী বস্তি হৈ আহি আছিলোঁ আগফালে দুখন গাড়ী ৰখি থকা দেখি আৰু আমাৰে কাৰ্যকৰ্তা তেওঁলোকে ৰখি আছিল বুলি ময়ো ৰখি পেলাই এনেই সোধপোছ কৰিলোঁ কি খবৰ বুলি সোধোতে লীলা নেৱাৰ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ মোৰ ওপৰত খঙাখঙি কৰি পেলাই মোক মাৰিব বিচাৰিলে গাড়ী ভাঙিব বিচাৰিলে তাৰপিছত তেওঁ মোক মাৰিলেও প্ৰাণে মাৰিব বিচাৰিছিলে তাৰমানে এনেকুৱা এটা অৱস্থা তাৰ উপক্ৰম গাড়ী ভাঙা নাই গাড়ীত মাৰিছে কিন্তু গাড়ী ভাঙা নাই একো তাৰপিছত মই যেনে তেনে ছাইডেদি আগফালে গাড়ী থকাটো মই একদম ছাইডেদি গাড়ী ওলাই লৈ চিধা থানাত আহিলোঁ হস্পিটেলত আহিলোঁ আৰু ইয়াত ৰাইজ জমা হৈছে এতিয়া আমি কোনো ৰাজনৈতিক দলৰ নহয় কোনোবা ৰাজনীতি কৰি আছে আমাৰ কোনো মেটাৰ নাই কিন্তু এজন বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে তেখেতক হাত উঠোৱাটো আমি মৰ্মান্তিক দুখিত আৰু এইটো তেওঁ দাদাগিৰি নচলিব আজি যিটো লীলা নেৱাৰে কৰিলে নামটো শুনিছোঁ তেখেতে বোলে হাত উঠাইছে লীলা নেৱাৰৰ দাদাগিৰি নচলিব আমাৰ সাংবাদিক হৰেণ ভূমিছ আছে ফোন লাইনত এতিয়া আৰক্ষীৰ ভূমিকা কেনেকুৱা দেখিছে হৰেণ হয় নিশ্চয় এতিয়া বৰ্তমান পৰিস্থিতি তাত কেনেকুৱা আৰু আৰক্ষীৰ ভূমিকা কেনেকুৱা দেখিছে নিশ্চয় প্ৰাঞ্জল নিৰ্বাচনী প্ৰাক হিংসা আচলতে এয়া মিছামাৰীত সংঘটিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা ৰথীন্দ্ৰ দেক বিজেপিৰ এজন জ্যেষ্ঠ নেতা তথা নিৰ্দলীয় প্ৰাৰ্থী জিয়াগাভৰু গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী লীলা নেৱাৰে আক্ৰমণ কৰে ৰথীন্দ্ৰ দেৰ বাহন ৰখাই তেওঁ প্ৰচণ্ড আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰথীন্দ্ৰ দে আৰু ইতিমধ্যে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে থানাৰ সন্মুখতে শ লোকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এইগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী তুলিছে আৰু পৰিস্থিতি বৰ্তমানো শান্ত হোৱা নাই শ লোকে থানাৰ সমীপত তেওঁলোকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে কাৰণ বিজেপিৰ মাজতে এনেধৰণে ঘটনা সংঘটিত হৈছে ভোট গ্ৰহণলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী থকাৰ পূৰ্বে মিছামাৰীত সংঘটিত হৈছে এই নিৰ্বাচনী প্ৰাক হিংসা ঘটনাক লৈ উত্তেজনাৰ বিৰাজ কৰিছে প্ৰাঞ্জল ধন্যবাদ ইফালে